হাউতলী চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শক্তিশালী আঞ্চলিক সমিতি গঠন তাৰিখ 2 আগষ্ট 2025 শনিবাৰ স্থান হাউতলী প্ৰাথমিক বিদ্যালয় হাউতলী চাহ বাগিচা গোলাঘাট আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আশা গোলাঘাট জিলা অন্তৰ্গত হাউতলী চাহ বাগিচাত অনুষ্ঠিত এখন সাধাৰণ সভাত 31 জনীয়া এখনি পূৰ্ণাংগৰ শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয় সভাখনত দুলাল বৰাইকৰ সভাপতিত্বত অনুষ্ঠিত হয় বিমানতাতিক সভাপতি আৰু অমৃত তাতিক সম্পাদক হিচাপে এখন নতুন সমিতি গঠন কৰা হয় নতুন সমিতি ক্ৰমে উপদেষ্টা সঞ্জীৱ তাতি অমিত তাতি জিন্তু তাতি বুধন মুৰা বুধেশ্বৰ নায়ক উপসভাপতি বিমান তাতি উপসভাপতি লৱ গোৱালা ৰূপেশ্বৰ মুৰা সম্পাদক অমৃত তাতি সহ সম্পাদক অভিষেক তাতি নিপেন তাতি সাংগঠনিক সম্পাদক বিৰজু তাতি গণেশ ভূঞা প্ৰচাৰ সম্পাদক খুমন তাতি মিথুন তাতি ক্ৰিয়া সম্পাদক ইন্দ্ৰ গোৱালা সনাতন কৰ্মকাৰ সাংস্কৃতিক সম্পাদক কৃষ্ণ মাহালী ৰঘুবীৰ কৰ্মকাৰ কোষাধ্যক্ষ মঞ্জিত তাতি শিক্ষা সম্পাদক মহেন কুমাৰ থিয়ানু তাতি সদস্য ৰাতুল তাতি খগেন কৰ্মকাৰ গোপাল তাতি ৰমেশ মিঠা ৰঞ্জিত তাতি অমৃত তাতি উক্ত সভাত উপস্থিত থাকে আশা কেন্দ্ৰীয় সমিতিৰ বেনেডিক টপ্প আশা গোলাঘাট জিলা সমিতিৰ সম্পাদক দুলাল বৰাই ক্ৰিয়া সম্পাদক নিকলাছ এক্কা গোলাঘাট জিলা সাংগঠনিক কামাখ্যা চাওৰা গোলাঘাট জিলা লগতে মণিতিৰ্কি যোগেশ্বৰ কেওট প্ৰমুখ সভাত অংশগ্ৰহণ কৰে নতুন সমিতি গঠনক লৈ আদিবাসী জনগোষ্ঠীৰ মাজত এক নতুন উদ্যম আৰু আশা আকাংক্ষা জন্ম হৈছে অঞ্চলটোৰ শিক্ষাগত সাংস্কৃতিক আৰু ক্ৰীড়া বিকাশত এই নেতৃত্ব এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰে আঞ্চলিক সমিতি গঠন কৰা হয় আৰু ইয়াত যিখিনি আঞ্চলিক সমিতিৰ বিষয় বাবদ দায়িত্ব দিয়া হৈছে তেওঁলোকে সুন্দৰভাৱে কাম কৰি যাব বুলি আমি আশাবাদী আৰু আমাৰ এই হাউতলী চাহ বাগিচাখনত যিখিনি ধৰক আমাৰ প্ৰতি আদিবাসীসকলৰ প্ৰতি যি অন্যায় কৰি আছে বা যিখিনি আমাৰ প্ৰাপ্যৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে সেইবোৰৰ ওপৰত আমি ধাৰাবাহিকভাৱে আমি মাত মাতি যাম আৰু আমাৰ যি প্ৰাপ্য অধিকাৰ হকে আমি মাত মাতি যাম আৰু এই সংগঠনক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো আৰু লগতে ইয়াত আমাক সহায় সহযোগিতা আগবঢ়োৱা আমাৰ যিখিনি বুদ্ধিজীৱী আৰু যিখিনি উপদেষ্টা তেওঁলোককো আমি ধন্যবাদ জনাইছো যেহেতু এই কমিটিটো সম্পূৰ্ণৰূপে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা কৰিছো আৰু সদৌ হেকক সকলোকে মই ধন্যবাদ জনাই এই কমিটিখন মই দীৰ্ঘায়ু কামনা কৰিলো জয় জহাৰ জয় আদিবাসী হৈছে তেওঁলোকে যি জাতিৰ যিটো আমাৰ জাতিৰ প্ৰেম আছে আৰু জাতিটো যি ধৰণে আমাৰ নিশ্চেষ হবলৈ হৈ আছে সেই সকলে তেওঁলোকে বুজি পাইছে আজি যাতে জাতিটো এটা সংকটত পৰিছে হেতুৰ কাৰণে তেওঁলোকে আজি দলে বলে ওলাই আহিছে আৰু জাতিক ৰক্ষা কৰিবৰ কাৰণে সকলো যুৱবৃন্দই আৰু যিসকল বুদ্ধিজীৱী সকলো তেওঁলোকো সমান্তৰালভাৱে ওলাই আহিছে খুব ভাল লাগিছে আৰু মই আশা কৰিছো হাউতলী চাহ বাগিচাৰ আৰু যিখিনি সমস্যা আছে এই সমস্যাখিনি সেই যুৱবৃন্দসকলে আৰু যিখন বুদ্ধিজীৱী লোকসকল আছে তেওঁলোকে আৰু আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি হওক বা আমাৰ কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়াই তেওঁলোকক আমি সহায় সহযোগিতা আগবঢ়াম বুলি মই আশা কৰিছো ধন্যবাদ সকলোকে জহাৰ আৰু নমস্কাৰ জনাইছো মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ ভিপি বেনেডিক টপ্প মই সৰ্বপ্ৰথমে গোলাঘাট জিলা সমিতি আমাৰ সম্পাদক দুলাল বৰাইক ধন্যবাদ দিওঁ আজি যি নৱনিৰ্বাচিত হাউতলী আমি নতুনকৈ আঞ্চলিক গঠন কৰিছোঁ আৰু আমি আশাবাদী এই আঞ্চলিকখনে নিস্বাৰ্থভাৱে আমাৰ জাতিৰ হৈ মাত মাতিব জাতিটোক আগুৱাই লৈ যাব বিভিন্ন দিশত আৰ্থিক দিশত হওক ৰাজনৈতিক দিশত হওক সামাজিক দিশত হওক শিক্ষা দিশত হওক বিভিন্ন দিশত তেওঁলোকে ধুনীয়াকৈ কাম কৰিব বুলি আমাৰ আশাবাদী আৰু সেই আশাবাদীৰে এই যুৱকসকলক লৈ সকলোৱে আগ্ৰহ হৈ ওলাই আহিছে আৰু তেওঁলোকে আশাবাদী যে আমি নিস্বাৰ্থভাৱে আদিবাসী ছাত্ৰ সন্থা সংগঠনত থাকি আমি কাম কৰি যাম জাতিৰ হৈ জাতি মাটি ভেটিৰ হৈ আমাৰ জাতিৰ মুখ্য দাবী জনজাতিকৰণ মাটিৰ পাটা চাহ শ্ৰমিকৰ দৈনিক মজুৰি আমাৰ শুদ্ধৰ পথ কাষ্ট চাৰ্টিফিকেট আৰু নিজৰ এৰিয়াৰ সমস্যাবিলাকক লৈ মাত মাতি যাম বুলি তেওঁলোকে ওলাই আহিছে সংগঠন কৰিবলৈ আশা কৰিবলৈ আমি বহুত আশাবাদী আৰু সকলোকে ধন্যবাদ যাচিছোঁ জহাৰ জয় আদিবাসী হয় মই অসম আদিবাসী ছাত্ৰ সন্থাৰ আজি হাউতলীত নতুনকৈ নৱগঠিত হৈছে আঞ্চলিক দল গতিকে মই খুব ভাল লাগিছে আৰু মই আশা কৰিছোঁ আমাৰ এই সংগঠনটোৱে আদিবাসী ছাত্ৰ সন্থাৰ আঞ্চলিক
সমিতিৰ দ্বাৰাই আমাৰ হাউতলি বাগিচা হওক বা আঞ্চলিক যিখিনি আমাৰ বাগিচাবিলাক আছে, গাঁওবিলাক আছে, যিখিনি সমস্যাখিনি আছে, সেই সমস্যাখিনিৰ ওপৰত আশা ৰাখিছোঁ। মই খুব আশাবাদী যে তেওঁলোকে নিয়াৰিকৈ মাত মাতি যাব। আৰু আমাৰ বহুতখিনি সমস্যা আছে, গতিকে সেই সমস্যাখিনিৰ ওপৰতো মাত মাতি যাব আৰু খুব সুন্দৰভাৱে তেওঁলোকে সংগঠনটো চলাই নিব বুলি আশা ৰাখিছোঁ। আৰু মই ইমানেই কৈছোঁ। আৰু আজি আমাৰ হাউতলি আঞ্চলিক সমিতিৰ সভাপতি শ্ৰী বিমান তাঁতী আৰু সম্পাদক শ্ৰী অমিত তাঁতী, তেওঁলোকে আজি প্ৰতিনিধি হিচাপে তেওঁলোকে আজি নৱগঠিত হোৱাত আমাক খুব ভালেই লাগিছে। আজি আমাৰ 31জনীয়া কমিটি হ'ল আৰু এই 31জনীয়া কমিটি খুব ভালকৈ কাম কৰি যাব বুলি আমি আশাবাদী। আৰু অনাগত দিনত আমাৰ ৰাইজৰ বা আমাৰ যিখিনি চাহ জনগোষ্ঠীৰ যিখিনি সমস্যা আছে সম্পূৰ্ণ নিয়াৰিকৈ তেওঁলোকে মাত মাতি যাব, এইখিনি মই আশা ৰাখিলোঁ। সকলোকে মই জয় আদিবাসী।